বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ল'ৰাটোৰ উপজা দিন, সেয়েহে আজি মন্দিৰ ভাগ দৰ্শন কৰি আহোঁ বুলি ওলাইছোঁ। এতিয়া বিষ্ণু মন্দিৰ ভাগ দৰ্শন কৰিম আৰু আপোনালোককো দেখাম, আপোনালোকে চাই থাকিব। গৈ আছোঁ, গাড়ী লৈ ওলালে যে মেইন হাইৱেত গৈ আছোঁ এতিয়া, আৰু ইয়াৰ পৰা 22 কিলোমিটাৰ হয়। 22 কিলোমিটাৰ অতিক্ৰম কৰি শ্ৰীহৰি বিষ্ণু মন্দিৰ ভাগ পাম। আপোনালোকে দেখা পাব, খুব সুন্দৰ বোলে তাতে, আৰু হাইৱে কাষতে। আপোনালোকে নিশ্চয় নগাঁৱলৈ অহা যোৱা কৰোঁতে পাই থাকে, আপোনালোকে নিশ্চয় দেখা পাই আছে, কিন্তু পৰিদৰ্শন কৰা নাই কিজানি। মই আগতে গৈছোঁ, আজি আকৌ এবাৰ যাওঁ। ল'ৰাটিৰ জন্মদিনৰ কাৰণে তাতে আশীষ লৈ আহোঁ, শ্ৰীহৰি ভগৱান বিষ্ণু ভগৱানৰ চৰণত। তাকে ওলাইছোঁ, আপোনালোকে চাই থাকিব। গৈ আছোঁ এতিয়া, আৰু আছে 15 কিলোমিটাৰমানৰ পাছত আমি পামগৈ। 5 কিলোমিটাৰ আল্টিমেটলি আহিলোঁ। নেশ্যনেল হাইৱে আহি আছোঁ। চানাটো বহি আছে পোৱালিটো। আমি এতিয়া এইখিনিতে পেট্ৰল পাম্প এটা পাম। পেট্ৰল পাম্পটোত আমি তেল অলপ ভৰাই ল'ব লাগিব, গাড়ীৰ ফুৱেল কমি আছে। সুন্দৰ নাজাৰা, খুব ভাল লাগিছে। আজি অকণমান ৰ'দ ওলাইছে, গৰম ভাৱটো আহিছে আজি। পেট্ৰল পাম্প এটা পাম, নতুনকৈ খুলিছে এইখিনিত, তাতে তেলটো ভৰাই ল'ম। আপোনালোকে আহিব, আহিলে নেশ্যনেল হাইৱে আপোনাৰ কাষতে থাকে, পৰে এইটো ধৰমটোল বুলি কয় জেগাডোখৰ নাম। তাতে শ্ৰী মহাপ্ৰভু বিষ্ণুদেৱৰ মন্দিৰ আছে, মন্দিৰভাগ দৰ্শন কৰিবলৈ আহিব। কোন আহি কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে ন? এতিয়া আমি ফুৱেল অলপ ভৰাই লওঁ ন? এইটো পাইছোঁ পেট্ৰল পাম্প। HP না, হিন্দুস্তান পেট্ৰলিয়াম। ইয়াতে আমি তেলটো ভৰাই লওঁ। আপোনালোকে চাই থাকিব। আহি এতিয়া আহঁতগুৰি পাইছোঁহি, আৰু আছে। এতিয়া আহি আছোঁ। আহঁতগুৰি পাইছোঁ, এইখিনি আহঁতগুৰি, আৰু অলপ আছে বাকী। আহি ধৰমটোল পাইছোঁহি, আৰু অকণমান দূৰৰ পাছতে আমি মন্দিৰ ভাগ পামগৈ। এতিয়া কপিলী ব্ৰিজ পাম। কপিলী ব্ৰিজ উঠিম এতিয়া আমি এইখিনিত। এইখন কপিলী ব্ৰিজ হয়।
আহি আমি অন্তিমখনত উপনীত হৈছোঁহি মন্দিৰ ভাগ ওচৰ পাইছোঁহি এইটো ৩৭ নং ঘাইপথৰ কাষতে আছে ধৰণতল নামৰ ঠাইত গুৱাহাটী ফালৰ পৰা আহিলে আপুনি সোঁহাতে পাব আৰু নগাঁও ফালৰ পৰা গ'লে বাওঁহাতে পাব খুব সুন্দৰ মন্দিৰ আপোনালোকে আহিব ইয়াত ভাল পাব আহি আৰু ইয়াতে কমিউনিকেশ্যনৰ কোনো অসুবিধা নাই যিকোনো এখন গাড়ীত উঠিলে আপুনি আহি মন্দিৰৰ মুখতে নামিব পাৰিব আপোনালোকে হয়তো মন্দিৰভাগ অহা যোৱা যাওঁতে দেখা পাইছে কিন্তু আপোনালোকে দৰ্শন কৰা নাই আপোনালোকে ইয়াতে দৰ্শন কৰিব আহিব আহিলে ভাল পাব ইয়াতে এতিয়া বিষ্ণু মহোৎসৱ হৈ গৈছে কিনে হ'ব গমটো ল'ব লাগিব আহি আমি মন্দিৰ ভাগৰ পাইছোঁহি আপোনালোকক দেখাম আপোনালোকে চাই থাকিব গাড়ীখন পাৰ্কিং কৰি লওঁ মন্দিৰ ভাগলৈ যাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিবচোন সুন্দৰ লাগে আপোনাৰ এই নেশ্যনেল হাইৱে কাষতে এইবোৰ সুন্দৰ বহুত যাত্ৰীসকলো আহিছে সুন্দৰ স্পেনিছ চেৰী আপোনালোকে দেখা পাব ভাল লাগে পৰিৱেশটো আপোনালোকে চাই থাকিবচোন এতিয়া মন্দিৰ দৰ্শনটো কৰি আহোঁ আপোনালোকে চাই থাকিব এতিয়া বন্তিভাগ ইয়াতে বাহিৰতে জ্বলাব লাগে এতিয়া বাহিৰতে জ্বলোৱা হৈছে বন্তিভাগ জ্বলাইছে মন্দিৰ চৌপাশটো সুন্দৰ মানে প্ৰথম ওপৰৰ পৰা দেখাই আহি আছে তেওঁলোকক সুন্দৰ লাগে নেশ্যনেল হাইৱে কাষত এইভাগ আপোনাৰ হাইৱে লগতে কৃষ্ণ মন্দিৰ ভাগ মহাপুৰুষৰ সৃষ্টি কৃষ্ণ মন্দিৰ দেখা পাইছে আহিব আপোনালোক আহি বিৰাট ভাল পাব খুব সুন্দৰ লাগে আহি মুখ্য দুৱাৰ আহিব একেবাৰে চিন্তা নাই আপোনালোকে আহি ইয়াত ভাল পাব আৰু মন্দিৰ ভাগ দৰ্শন কৰিবলৈ আহক আপোনালোক ইয়াতে মানে কোনো অসুবিধা নাই আপোনালোকৰ নেশ্যনেল হাইৱে কাষতে আপোনাৰ এই মন্দিৰ ভাগ আপোনালোকে আহিব পাৰিব এইটো হাইৱে হয় এইটো ইয়াতে আপোনালোকে নামিলে এইটো ষ্টপেজ আছে ইয়াতে আহিলে আপোনালোকে দেখা পাব আপোনালোকে আহক মন্দিৰ ভাগ দৰ্শন কৰক আৰু বহুত ভাল পাব মন্দিৰ ভিতৰলৈ গৈ আছোঁ এতিয়া প্ৰকাৰ বিৰাট ধুনীয়া লাগে আপোনালোকে আহিব ইয়াতে
চাই থাকক। এই ভিডিঅ' শ্ৰী বিষ্ণুদেৱ ভগৱানৰ ভিডিঅ' চাই ইয়াতে নিশ্চয় দেখা পাইছে, ভাল লাগিব। আপোনালোকে চাই থাকক। আমি সেৱা সৎকাৰ কৰিলোঁ মন্দিৰ ভাগত। ভিতৰৰ মন্দিৰ ভাগৰ ভিতৰৰ পৰিৱেশটো সুন্দৰ, আপোনালোকে আহিব। ভালে আছে, প্ৰসাদ বিতৰণ হৈ আছে, নৈবেদ্য দি আছে, আপোনালোকে চাই থাকক। ইয়াত সুন্দৰ পৰিৱেশ, আপোনালোকে আহিব। সুন্দৰ লাগে মানে আমি এতিয়া প্ৰসাদ সেৱন কৰিবৰ কাৰণে বহি আছোঁ। সুন্দৰ পৰিৱেশ। মন্দিৰ ভাগৰ দৰ্শন কৰি শেষ হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু কেনেকুৱা লাগিলে আপোনালোকে ক'ব কমেণ্টত। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।